Hello friends, welcome to my channel LearnMath. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম জিওগ্ৰাফি পাৰ্ট। সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চন আহিব আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো তোমালোকৰ কিতাপ আৰু কলম বাহিৰ কৰি লোৱা আৰু ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো বাহিৰ কৰি লোৱা। অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তু আৰু অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা। সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে কোনখিনি পঢ়িবা। সো ইয়াৰ প্ৰথমতে তোমালোকৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ ইয়াৰ পৰা তোমালোকে যিকোনো এটা দুটা এতে পাঁচটা আছে তোমালোকে যিকোনো চাৰিটা চাবা। ইয়াৰ পিছত তোমালোকে ইয়াৰ এক নম্বৰটো চাবা প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি, চতুৰ্থক এইবিলাক তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে এই টপিকটো চাবা নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। এই টপিকটো তোমালোকে চাবা, এই টপিকটোৰ পৰা কোৱেশ্চন হ'ব পাৰে। তাৰপিছত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক হ'ল এইটো সম্পদ সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি। এই টপিকটো মোষ্ট ইম্পৰ্টেণ্ট। সো তোমালোকৰ এইটো টপিকৰ পৰা 4 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে। সো তোমালোকে এই টপিকটো অতি ভালকৈ খুব মনোযোগেৰে এই টপিকটো ভালদৰে বুজি ল'বা, পঢ়ি বুজি ল'বা। সো এইটো টপিকৰ পৰা তোমালোকৰ 4 মাৰ্কৰ কোৱেশ্চন হ'ব। তাৰপিছত তোমালোকে ইয়াৰ অনুশীলনী কোৱেশ্চনবোৰ বাহিৰ কৰি লোৱা। ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা, তাৰপিছত তোমালোকে 3 নম্বৰটো চাবা, তাৰপিছত তোমালোকে 6 নম্বৰটো চাবা, 7 নম্বৰটো চাবা। ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা 15 নম্বৰটো চাবা, তাৰপিছত 16 নম্বৰটো চাবা। ইয়াৰ পিছত তোমালোকে সমটুকাৰ ভিতৰত ক নম্বৰটো চাবা, গটো চাবা, তাৰপিছত দ্বিতীয় ছটো চাবা, তাৰপিছত এইটো নৱীকৰণযোগ্য সম্পদ এইটো চাবা, তাৰপিছত সম্পদ সংৰক্ষণ এইটো চাবা। তাৰপিছত তোমালোকে পাৰ্থক্যৰ তোমালোকে ক চাবা, তাৰপিছত ঘ চাবা আৰু অংগ চাবা, নৱীকৰণযোগ্য আৰু নৱীকৰণযোগ্য সম্পদ এইটো চাবা। তাৰপিছত তোমালোকে MCQৰ ভিতৰত গতিকেইটা চাবা। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ, এইটো হ'ব জলসিঞ্চন নলা। তলৰ কোনটো অজীৱীয় সম্পদ, বায়ু। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ, কয়লা। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী, নল গাহৰি। IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত, ইউনেস্কো। সো তোমালোকে এইখিনি কোৱেশ্চন পঢ়িবা ভালদৰে, তাৰপিছত তোমালোকে এইটো চেপ্টাৰৰ পৰা ফুল মাৰ্ক কেৰি কৰিব পাৰিবা। সো ইয়াৰ পিছত আমি ইয়াৰ নেক্সট চেপ্টাৰটো লৈ আহিম নেক্সট ভিডিঅ'ত। সো তোমালোকে যদি ইয়াৰ নেক্সট ভিডিঅ'টো লাগে তোমালোকে কমেণ্টত জনাবা। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ নেক্সট চেপ্টাৰটো কমন কুৱেশ্চন লৈ আহিম। সো তোমালোকে যদি চেনেলটোত নতুন হৈ থাকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। পিছত লগ পাম আমি ইয়াৰ নেক্সট যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ভিডিঅ'ত।